নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মই উপস্থিত আছোঁ বালিচৰত। আচলতে এইখন যে আপোনালোকে নদীখন দেখিছে, এইটো হ'ল ব্ৰহ্মপুত্ৰৰ সতি, এইটো ঝলঝলি নদী বুলি কয়। আৰু ঝলঝলি নদীৰ যিটো উত্তৰ পাৰ, সেই উত্তৰ পাৰে হ'ল আমাৰ গোৱালপাৰা জিলা। আৰু গোৱালপাৰা জিলাৰ এখন অন্যতম বজাৰ বন্ধুসকল, সেয়া হ'ল চিমনিতলা বজাৰ, যিখন বজাৰৰ পৰা কেঁচা সামগ্ৰীকে ধৰি বিভিন্ন সা সামগ্ৰী অসমৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়। আৰু এই যে আপোনালোকে নদীখন দেখিছে, এইখন হ'ল ব্ৰহ্মপুত্ৰৰ সতি, এইটো ঝলঝলি নদী বুলি কয়। আচলতে এই নদীখন ই গোটেই চৰ চাপৰি অঞ্চলৰ এটা জীৱন দায়িনী বুলি ক'ব লাগিব বন্ধুসকল। কাৰণ এই নদীখনৰ বুকুৱেদি আমাৰ এই চিমনিতলা বজাৰৰ পৰা বিভিন্ন বস্তু অৰ্থাৎ গুৱাহাটী বা বিভিন্ন ঠাইলৈ ৰপ্তানি হয়। আৰু বৰপেটা বা গোৱালপাৰা সেই যিটো চহৰ আছে তাৰ পৰা আৰু বিভিন্ন তেনেকুৱা চৰ চাপৰি অঞ্চলৰ পৰা এই বুকুৱেদি এই নদীৰ বুকুৱেদি বন্ধুসকল যথেষ্ট সা সামগ্ৰী আমাৰ এই চিমনিতলা বজাৰলৈ আমাৰ বেপাৰীসকলে লৈ আহে। এতিয়া বন্ধুসকল, যে খৰালি কাল অহাৰ লগে লগে এই ঝলঝলি নদীৰ পানীখিনি যথেষ্ট পৰিমাণে হ্ৰাস হয়। ফলত কি হয় বন্ধুসকল, আপোনালোকে যদি ইফালে চায় তেতিয়াহ'লে দেখিব যে বৃহৎ এটা অঞ্চল এটা বালিৰে পুৰা পৰিপূৰ্ণ, অৰ্থাৎ পুৰা বালিচৰ বুলি যাক আমি ক'ব পাৰোঁ। তো ঝলঝলি নদীৰ সেইটো পাৰে বন্ধুসকল বৰপেটা জিলা। আৰু বৰপেটা জিলাৰ এটা বৃহৎ অঞ্চল, চৰ চাপৰি এটা অঞ্চল। আৰু সেই চৰ চাপৰি অঞ্চলত আমাৰ যিসকল মুছলমান ভাইসকলে বসবাস কৰে, তেওঁলোকৰ জীৱন পৰিক্ৰমা বা তেওঁলোকৰ দৈনন্দিন জীৱন কেনেদৰে আচলতে অতিবাহিত কৰে, সেই বিষয়ে মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ বাগমাৰা চৰ। আচলতে এইখিনি 2 নম্বৰ বাগমাৰা চৰ বুলি কয়। আৰু এই চৰ চাপৰি যিখন অঞ্চলত যিটো গাঁও আছে, সেই গাঁৱৰ মানুহখিনি অন্ততঃ কৃষিজীৱী হয়, তেওঁলোক বিভিন্ন খেতি বাতিৰ লগত জড়িত। আৰু মই আপোনালোকক এই অঞ্চলত যিবিলাক খেতি হয়, সেই খেতিৰ বিষয়ে আপোনালোকক মই অলপ পাছত দেখাম। আৰু তাৰ আগতে মোৰ লগত এজন খেতিয়ক উপস্থিত আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি কি খেতি হয় দাদা ইয়াতে? মাকৈ খেতি হয়, আৰু বেঙেনা, ফুলকবি, এইবিলাক গোটেই ফুলকবি হয়। আৰু তাৰপাছত মানে এই যে মৰাপাত বিলাক দেখিছো, মৰাপাতৰো যথেষ্ট খেতি হয়। আৰু এই যে আপোনালোকে দেখিছে, এই কৃষকসকল যথেষ্ট পৰিশ্ৰমী। তেওঁলোক আচলতে মাটিৰ পৰা কেনেকে সংগতি উৎপাদন কৰিব লাগে তেওঁলোকে ভালদৰে জানে। আৰু দাদা এতিয়া মাকৈ খেতিৰ লগত জড়িত ন? তো মাকৈ খেতি দাদাৰ এডৰা বৃহৎ মাকৈ খেতি আছে। আৰু সেই মাকৈ খেতিটো এতিয়া দাদাই আমাক দেখাব। আহক দাদা, আপোনাৰ এইখিনি নেকি মাকৈ খেতি? এইফালে যদি বন্ধুসকল, ইফালে যদি আপোনালোকে চাই, এয়া চাওক মৰাপাতৰ যি আচলতে আমি মৰাপাত মানে বাকলিটো ওলোৱাৰ পাছত যিটো অৱশিষ্ট থাকি যায়, এনেকে একেলগে ধুনীয়াকে ৰাখিছে। আৰু এফালে চাওক বন্ধুসকল, এইখিনি দাদাৰ খেতি ন? এইটো বৃহৎ এটা অঞ্চল। আপোনালোকে যোনফালে চাব, যোনফালে চকু যাব, সোনফালে আপোনালোকে অকল মাকৈ দেখিব। গোটেই চৰ যিটো অঞ্চল আছে, চৰ চাপৰিৰ যিটো অঞ্চল আছে বন্ধুসকল, গোটেই অঞ্চলত মই এনেকে মাকৈ খেতি দেখিছো। এয়া চাওক, এতিয়া মাকৈ যদি অকণমান আপোনালোকে ওচৰৰ পৰা মই দেখাইছো, এয়া চাওক মাকৈ এতিয়া লমালমে লাগি আছে। আৰু এইটো দাদা কিমান দিন হ'ল এই ৰোৱা? 2 মাহ হৈছে ন? এতিয়া হেৰি কি বুলি কয়, ফলটোতো পাবই আৰু ন? আচ্ছা দাদা, আপুনি যে এই খেতিবিলাক কৰিছে, এই খেতিবিলাক এতিয়া 2 মাহৰ পাছত আপুনি মানে উৎপাদনটো পাব। তো এতিয়া বজাৰত এই মাকৈটো কিমান দামত বিক্ৰী কৰে? 2100 টকা, 2100-2200 টকালৈকে বিক্ৰী কৰে। 1 বিঘাত বন্ধুসকল 2200 টকালৈকে কুইণ্টলত বিক্ৰী হয়। আৰু কয় বিঘা খেতি কৰিছে আপুনি? 5 বিঘা। গতিকে আপোনালোকে ভাবি চাওক যে আমি যদি ন্যূনতম 2100 টকাও ধৰো বন্ধুসকল, গতিকে বিঘাই মোটামুটি 26,000-ৰ পৰা 25,000 টকা এনেকে ইনকাম কৰে। আৰু গোটেই 5 বিঘাত মোটামুটি 1,30,000 মান টকা এখেতসকলে মানে 4 মাহত এখেতসকলে উপাৰ্জন কৰে। আৰু দাদা খৰচ কেনেকা হয় খেতিটো? খৰচ আৰু 1 বিঘা মাটিত মোটামুটি 10,000 মান 8,000 মান খৰচ যায়। 8,000 মান টকা খৰচ হয়। গতিকে 1 বিঘা মাটিত 8,000 মান টকা খৰচ হয় বন্ধুসকল। তাতে আপোনালোকে অনুমান কৰক এতিয়া আচলতে যে এই মাকৈ খেতিৰ পৰা উপাৰ্জন কেনেকুৱা হয়। আৰু এখেতসকল আচলতে যথেষ্ট পৰিশ্ৰমী। আৰু সেই পৰিশ্ৰমৰ ফল হয়তো তেখেতসকলে এটা সময়ত পাব। তো যে নহওক, এই গোটেই অঞ্চলটো আপোনালোকে যদি চাই অকল মাকৈ খেতি দেখা পাব। অকল দাদাই অকল মাকৈ খেতি নকৰে বন্ধুসকল, দাদাৰ
কুবি খেতিও আছে, পাছত আৰু মানে ধান খেতিও কৰে, ধান খেতিও কৰে। গতিকে এনেকে তেওঁলোকৰ জনীয় জীৱনটো আচলতে কি হয় অতিবাহিত হয়, আৰু এনেদৰে তেওঁলোকৰ জীৱন পৰিক্ৰমাটো চলে। আৰু ইয়াই হ'ল আমাৰ বৰপেটা জিলাত থকা যিটো বাঘমাৰা চৰৰ জনজীৱনৰ এটা উদাহৰণ বন্ধুসকল। তো বন্ধুসকল, শিক্ষা দীক্ষা ফালৰ পৰা বহু বছৰ আগতেই এই অঞ্চলৰ মানুহখিনি কিছু পিছপৰা আছিলে, কিন্তু এতিয়া এই চৰ অঞ্চলবিলাকত চৰকাৰে মানে কি কৰিছে, স্কুল কলেজ প্ৰতিষ্ঠা কৰিছে ন দাদা, আৰু এতিয়া ইয়াৰ মানুহখিনি যথেষ্ট শিক্ষিত হৈছে। গতিকে যথেষ্ট শিক্ষিত স্কুল কলেজ চৰকাৰে প্ৰতিষ্ঠা কৰিছে, আৰু ল'ৰা ছোৱালী মই অলপ আগতে দেখালো আপোনালোকক স্কুলৰ পৰা আহিছে। আৰু এই বন্ধুসকল, এওঁলোক যে অকল খেতি বাতি কৰে তেনেকুৱা নহয়, অকল পশুপালনো কৰে, গৰু ছাগলী। তেওঁলোকে মই ঘৰবিলাক আপোনালোকক দেখাম, তেওঁলোকে আচলতে কেনেকে আচলতে জীৱনটো অতিবাহিত কৰিব, তেওঁলোকৰ ঘৰৰ যিটো ষ্ট্ৰাকচাৰটো কেনেকুৱা মই আপোনালোকক দেখাই আছো। আমাৰ দাদাহঁতৰ ঘৰত যাম এতিয়া, দাদাই আমাক ঘৰবিলাক দেখাব। আহক দাদা। এতিয়া মই দাদাহঁতৰ ঘৰত আহিছো। এয়া চাওক আপোনালোকে, বাঘমাৰা চৰৰ আমাৰ চৰ চাপৰি অঞ্চলৰ এখন গাঁও, আৰু আমাৰ দাদাহঁতৰ ঘৰত সোমাইছো। এয়া দাদাহঁতৰ ঘৰ। এয়া চাওক, আচলতে এজন খেতিয়কৰ ঘৰ কেনেকে হ'ব লাগে মই সেই পৰিৱেশটো আপোনালোকক দেখাইছো। এইফালে যদি চাই, ইয়াৰ টিনেৰে এনেকে ধুনীয়াকে ঘৰবিলাক তেওঁলোকে সাজে আচলতে। আৰু ইফালে দাদা এটা ধুনীয়া পকাৰে ঘৰ এতিয়া নিৰ্মাণ কৰি আছে। আচ্ছা দাদা, বানপানী চানপানী কিবা হয় নেকি? বানপানী হয় ন? এই অঞ্চলত বন্ধুসকল বানপানী হয়। চোতালত পুৰা পানী আহে, ঘৰ চৰ ডুবি যায় একদম, চোতাললৈকে আহে পানী। বন্ধুসকল, ইয়াত আচলতে যেতিয়া বাৰিষা যথেষ্ট বৰষুণ হয় তেতিয়া মানে বানপানীও হয়, আৰু বানপানী আহিলে এই যে আপোনালোকে চোতালখন দেখিছে, চোতালখন সম্পূৰ্ণ ডুবি যায়। আৰু সেইকাৰণে হয়তো বন্ধুসকল ইয়াত খেতি যথেষ্ট পৰিমাণে ভাল হয়। আৰু এয়া আমাৰ বু, আচলতে আমাক বহাৰ কাৰণে আসন আনি দিছে। তো আমি আচলতে আপোনালোকৰ গাঁওখন চাব আহিছো আজি, তো গতিকে বৌয়ে আমাক বহাৰ কাৰণে আসন আনি দিছে, আৰু গোটেই পৰিৱেশটো মই আপোনালোকক দেখাইছো। এয়া চাওক, এয়া দাদাহঁতৰ, এইটো কি দাদা? পাৰ। এইটো পাৰ হেৰি পোহে এখেতসকলে। আৰু সেইটো হেৰি গৰু বান্ধা ঘৰ নেকি? এইটো গোহালি ন? এইটো আচলতে এনেকে তেওঁলোকে এইবিলাক গোহালি। আৰু দাদাহঁতৰ এই ঘৰ। আৰু এই চৰ অঞ্চলত বাৰিষা যথেষ্ট পানী হয় বন্ধু। ঘোঁৰা চৰা পোহে নেকি দাদা? ঘোঁৰা নাই, অকল গৰু। গাখীৰ চাখীৰ গাখীৰ বিক্ৰী কৰে, ঘৰত খাবৰ কাৰণে। এইটোৱে আমাৰ মানে বাঘমাৰা চৰৰ এটা ঘৰৰ দৃশ্য, আপোনালোকে চাওক। এয়া চাওক বন্ধুসকল, মোৰ লগত এই দুই ভাই। স্কুল পঢ়ি আছে না তোমালোকে? তুমি কোন ক্লাছত পঢ়া? 7। কোন স্কুলত যোৱা? ইয়াতে কিমান দূৰ আছে হাইস্কুলখন ইয়াৰ পৰা? 2 কিলোমিটাৰ মান হ'ব। কিহেৰে যোৱা, চাইকেলেৰে না খোজকাঢ়ি যোৱা? চাইকেলেৰেও যাব পাৰি, খোজকাঢ়ি যাব পাৰি ন? আৰু তুমি, তোমাৰ নামটো কি আছিল? মহিবুল হুছেইন। তোমালোকে একেলগে এখন স্কুলতে পঢ়োৱা? একেখন স্কুলতে পঢ়া না? বন্ধুসকল, আচলতে আজিৰ পৰা কেইবছৰমান আগতে চৰ অঞ্চলত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল, কিন্তু আজিকালি এখেতসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। আৰু এয়া চা, মোৰ লগত ভাইটি দুটা। এতিয়া মই তেখেতসকলৰ ঘৰৰ ভিতৰত সোমাই যাম। আমাৰ এই বুজনীয়ে মাতিছে, তো আহা তোমালোকৰ ঘৰৰ ভিতৰত সোমাম। এয়া চা বন্ধুসকল, চৰৰ অঞ্চলৰ গাঁও এখনৰ ভিতৰত মই সোমাই যাম। এয়া ভিতৰৰ অঞ্চলটো আপোনালোকক দেখাইছো। এয়া চাওক, এখেতসকলৰ ঘৰৰ ভিতৰৰ অঞ্চল। এয়া চাওক, টিনেৰে আচলতে গোটেই হেৰিবিলাক বেৰ চেৰ বিলাক গোটেই টিনেৰে, আৰু চালবিলাক টিনেৰে। আৰু এইটো হেৰিটো কি? মৰাপাটৰ যিটো ঠাৰি থাকে, সেই ঠাৰিৰে চিলিংখন এনেকে। আচলতে এখেতসকলে মানে কি হয়, বাৰিষা যিহেতু যথেষ্ট বৰষুণ আহিলে বানপানী হয়, সেইকাৰণে মানে ঘৰটো এনেকে তেওঁলোকে মানে হেৰি কৰি লৈছে, বনাই লৈছে। আৰু দাদা, ইয়াতেতো কাৰেণ্ট চাৰেণ্ট নাই ন? কাৰেণ্ট আছে নেকি? কাৰেণ্টৰো সুব্যৱস্থা আছে বন্ধুসকল। চাওক, চৰ অঞ্চল বিলাকত কিমান আজিকালি উন্নত হৈছে, আগতো নাছিলে এইবোৰ। কেতিয়াৰ পৰা হ'ল কাৰেণ্টটো? 2020 চনৰ আগত বন্ধুসকল ইয়াতে কোনো মানে লাইটৰ ব্যৱস্থা নাছিলে, কিন্তু 2020ৰ পাছত এতিয়া চাওক, এয়া গোটেই চৰ অঞ্চলত লাইটৰ ব্যৱস্থা হৈছে। গতিকে ফেন, টিভি, আৰু এয়া বু আমাক আচলতে একদম বিস্কুট আৰু চাহেৰে আপ্যায়ন কৰিছে। বু সিফালে চাওক এবাৰ, আমাৰ বু। আমি এনে গাঁওখন চাব আহিছিলো, কিন্তু ইমান আপোন কৰি লৈছে আমাক যে চাহ আপোনালোকে যদি দেখে, ইয়াত বিস্কুট আৰু চাহেৰে আমাক আপ্যায়ন কৰিব এতিয়া। আৰু এয়া আমাৰ জিঠিমা বু আৰু দাদা। এতিয়া আমি দাদাহঁতৰ ঘৰত এনেকে বহি পেলাই চাহ খাম। আৰু আমাৰ ইয়াত ভাইটিহঁত
বহুত মানে আচলতে মানে বহুতেই চৰৰ মানুহক আচলতে বহুত কিবা কিবি কয়, কিন্তু আপোনালোকে যদি ইয়াত আহে তেওঁলোক আচলতে এনেকুৱা নহয়, তেওঁলোক অতিথি পৰায়ণ। আজিকালি তেওঁলোকৰ যথেষ্ট শিক্ষিত হৈছে আৰু তেওঁলোক বাহিৰা যিটো জ্ঞান সেই তেওঁলোকে এতিয়া যথেষ্ট লাভ কৰিছে, কাৰণ এইবিলাক অঞ্চলতো এতিয়া উন্নয়ন কিছু পৰিমাণে হৈছে। তো এতিয়া আমি চাহ খাম দাদা ন? তোমালোকে বহা ভাইটি, বহা, চাহ আনি দিয়ক আকৌ বৌ। ইয়াৰ বন্ধুসকল চাওক, বৌহঁতে ইমান ধুনীয়াকে আদৰ সাদৰেৰে আমাক লাল চাহ এনেকে বনাই দিছে আৰু বিস্কুট। এতিয়া মই ইয়াতে লাল চাহ আৰু বিস্কুট আপোনালোকৰ সন্মুখ খাই আছো, দাদা আৰু মোৰ সেইফালে জেঠীমা। এয়া বন্ধুসকল, বাগমাৰা চৰত এতিয়া বেঙেনা খেতিৰ মাজত মই আছো, আৰু মোৰ লগত এজন দাদা খেতিয়ক, আচলতে যাৰ খেতি সেই খেতিডৰাৰ মালিক মোৰ লগত আছে। আৰু আপোনালোকে যদি ইফালে চাই এতিয়া চাওক, আমি যে বজাৰত বন্ধুসকল বেঙেনা কিনি খাওঁ, এইবিলাকৰ পৰাই আচলতে সেই বেঙেনাবিলাক আমাৰ বজাৰলৈ ৰপ্তানি হয় বা আমাৰ বজাৰলৈ চাপ্লাই কৰে। আৰু দাদা আমাৰ বেঙেনা খেতিৰ লগত জড়িত। অকল যে বেঙেনা খেতি কৰে বন্ধুসকল তেনেকুৱা নহয়, ইয়াৰ চাৰিওফালে যদি আপোনালোকে চাই, এইবোৰ চাওক, এইবোৰ যোনফালে চাব আচলতে এই চৰ অঞ্চলবিলাকত আপোনালোকে অকল খেতি দেখিব, খেতিৰ বাহিৰে ইয়াত বেলেগ বস্তু আপোনালোকে নেদেখে। অৰ্থাৎ এটা মাটিও বন্ধুসকল এনে পৰি নাথাকে। আৰু লমালমে বন্ধুসকল চাওক, ইয়াত লমালমে বিভিন্ন ধৰণৰ বেঙেনা ইয়াতে লাগি আছে। এইবোৰ অলপ দীঘল দীঘল যে বেঙেনা বন্ধুসকল, আৰু এইটো চাওক অকমান গলাকৃতিৰ অলপমান ভলা বেঙেনা। তো আৰু মোৰ লগত আছে দাদা। দাদা কওক এতিয়া যে কিমান বিঘা বেঙেনা খেতি কৰিছে? ধৰক আমি 1 বিঘা মান কৰিছো আৰু কি। 1 বিঘা কৰিছে। 1 বিঘাত এনে মানে কেনেকুৱা হয় হেৰিবিলাক? প্ৰথমতে খৰচটো কেনেকুৱা হয় বিঘাত? ধৰক খৰচ আপোনাৰ ফাৰ্ষ্টতে 1 বিঘা মাটি ৰোৱাতে 4-5 হাজাৰ টাকা হলে হৈ যায়। 1 বিঘাত 4-5 হাজাৰ টকা খৰচ হয় বেঙেনা খেতি কৰোঁতে। একদম চাৰা পুলিয়ে চুলিয়ে বাগানৰ পুলিয়ে চুলিয়ে সাৰে সাৰে। আৰু আপোনালোকে এতিয়া বজাৰৰ মানুহবিলাকে কয় আপোনালোকে বহুত বেছি সাৰ দিয়ে, ৰাসায়নিক সাৰ। নহয় এইটো নহয়, সঁচা নে? এইগিলা মিছা কথা। আপনিতো খেতি দিছে, আপনিতো চাব পারবেন সার খংনা আছে কি নাই। হয় হয়, আচলতে বন্ধুসকল যে দাদাই ক'ব বিচাৰিছে যে আমাৰ আচলতে এটা মানে হেৰি আছে যে আমাৰ গ্ৰাহক বিলাকে আছে, আমি প্ৰায়ে শুনিবলৈ পাওঁ যে তেওঁলোকে এটা অভিযোগ আছে যে আমাৰ চৰ অঞ্চলত যিসকলে আচলতে খেতি কৰে তেওঁলোকে অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, কিন্তু আচলতে সঁচা কথাটো তেনেকুৱা নহয়। তেনেকুৱা নহয়। আমাৰ এইটো অলপ খাটনি কৰিব লাগে, নিকাব লাগে, আপনার পানি চানি দিব লাগে। পৰহি পানি মারছে আমি, চাক পানি আছে, পানী হয় বন্ধুসকল, মই নিজেও পানি দেখিছো। চানি মারলে আর কি বাগনাটো ভাল থাকে, ভালে থাকে, ধরে বেশি। এই কারণে আমি পানি চানি মারি থাকো। সার সার শিখলে মানুহ এনেকৈ থাকে, হেমান সার সার দি কেনে হেমান সার দিলে গাছগুলা মৰি যায় আৰু মৰি যায়। কিন্তু সাৰ দিয়ে, কম পৰিমাণে দিয়ে। হয়। এনে কি কি সাৰ প্ৰয়োগ কৰে আপোনালোকে? আমি ফাৰ্ষ্টত ৰোৱাতে গোবৰ সাৰ দিছো, গোবৰ সাৰ, তাৰ পিছত নিকাই হেনে আৰু ডিআৰপি সুপাৰ অলপ অলপ আর কি মারি দিছো, অলপ অলপ মাৰি দিছে। বিঘায় 10 কেজি মান মারি দিছো। এতিয়া উৎপাদনটো কেনেকুৱা হয়? এতিয়া ধৰা হ'ল আপোনালোকে ইয়াতে 1 বিঘা খেতি কৰিছে, হয় নে? তো 1 বিঘাত আপোনাৰ খৰচ হ'ব কিমান টকা? ফাৰ্ষ্টত ৰোৱাতে আমাৰ 4-5 হাজাৰ টাকা গৈছে। 4-5 হাজাৰ টকাত যাব। এতিয়া বেঙেনাখিনি এতিয়া আপুনি বজাৰলৈ লৈ যাব না ইয়ালৈকে বেপাৰী আহে? নহয়, বজাৰত ল'ব লাগে আমাৰ। বজাৰ লৈ যায়। কেনেকাকে বিক্ৰী কৰে? বৰ্তমান 10 টাকা, 8 টাকা, 9 টাকা কিলো। কিলো 10 টকা পাইকাৰী। কিলো 8 পৰা 10 টকালৈকে একেলগে বিক্ৰী কৰে। আৰু বিঘাত কিমান মান পায় এনে টোটেল মানে টকা? টোটেল আপনি ফার্স্টলৈকে হিসাব করে থাকলে আমি 20-25 হাজার টাকা পাম আর কি। 20-25 হাজাৰ টকা। বন্ধুসকল চাওক, 1 বিঘা বেঙেনা খেতি কৰি 20ৰ পৰা 25 হাজাৰ টকালৈকে, আৰু যদি অকমান খেতিটো ভাল হয় 30 হাজাৰ টকালৈকে এওঁলোকে উপাৰ্জন কৰে 1 বিঘা বেঙেনা খেতি কৰি। আৰু হয় 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 হয়, চাগে এটা গাছত আৰুতো আমি ইয়াৰ পৰা চিংছো, বাজাৰত লৈ গৈছো আগত। হয় হয় হয়, ইয়াৰ পৰা ইতিমধ্যে বন্ধুসকল কি হয়, চিঙি ইতিমধ্যে বজাৰলৈ লৈ গৈ আছে ন দাদা? এতিয়া সপ্তাহত কিমান বাৰ বেঙেনা আপোনালোকে বিক্ৰী কৰিব পাৰে? সপ্তাহত আমাৰ ধৰক 2 কুইণ্টেল 3 কুইণ্টেল উঠে। সপ্তাহত 2ৰ পৰা 3 কুইণ্টেল বেঙেনা উৎপাদন হয় বন্ধুসকল। আৰু গতিকে আপোনালোকক মই দেখাইছো, এয়া হ'ল বেঙেনাৰ খেতি। আৰু দাদাই কৈছে যে 1 বিঘা বেঙেনা খেতি কৰি 1 বিঘাত বেঙেনা খেতি কৰি বন্ধুসকল 25ৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত এওঁলোকে উপাৰ্জন কৰে। গতিকে আপোনালোকে ভাবি চাওক যে, আৰু বেঙেনাবিলাক কোন কোন বজাৰলৈ লৈ যায় দাদা?
আমি চিমনিতলা বজাৰত লৈ যাওঁ। চিমনিতলা বজাৰ বন্ধুসকল, চিমনিতলা বজাৰ যিহেতু ইয়াৰ পৰা ওচৰ হয়, গতিকে এখেতসকলে চিমনিতলা বজাৰলৈ লৈ যায়। আৰু চিমনিতলা বজাৰৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ এই বেঙেনাকে ধৰি যিবিলাক আচলতে শস্য ইয়াত উৎপাদন হয়, বেঙেনা, কবি, ৰবি শস্যৰ কথাটো কৈছোঁ, এই গোটেইবিলাক শস্য অসমৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়। আৰু চাৰিওফালে যদি আপোনালোকে চাই, মই একবাৰ পৰিৱেশটো দেখাই লৈছোঁ। ইয়াত যোনফালে চাব আপোনালোকে অকল ইয়াত খেতি দেখিব। এয়া চাওক বন্ধুসকল, মই আপোনালোকক চাৰিওফালৰ এটা দৃশ্য দেখাইছোঁ। ইয়াত খেতিৰ বাহিৰে আপোনালোকে বেলেগ একোৱে নেদেখে। গতিকে চৰ চাপৰি অঞ্চলবিলাকত আচলতে যিবিলাক মাটি আছে, সেই মাটিটো খুব উৰ্বৰ আৰু এইটো খুব মানে খেতি বাতিৰ কাৰণে যথেষ্ট উৎকৃষ্ট এই মাটিখিনি, আৰু ইয়াত যথেষ্ট খেতি ভাল হয়। আৰু আমাৰ দাদাসকল আচলতে যথেষ্ট পৰিশ্ৰমী ন দাদা? বিয়া চিয়া পাতিছে, বিয়া পাতিছে, ল'ৰা ছোৱালী এটা এজনী ছোৱালী আছে। পঢ়ি আছে নে তাই? পঢ়ি আছে। ইয়াতে স্কুল কিমান দূৰ আছে ইয়াৰ পৰা? ইয়াৰ পৰা ধৰক 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰ, হয়। তো আৰু এতিয়া চৰ অঞ্চলবিলাকত আপোনালোকে যদি কেতিয়াবা আহে, তেতিয়াহ'লে আপোনালোকে গম পাব যে চৰ অঞ্চলবিলাকত আমাৰ যিসকল খেতিয়ক আছে, তেওঁলোক খুব সহজ সৰল আৰু খুব পৰিশ্ৰমী, আৰু তেওঁলোক আচলতে অতিথি পৰায়ণ হয়। মই অলপ আগতে আপোনালোকক সেই কথাটো জনালোঁ। আৰু দাদা, এতিয়া চৰ অঞ্চলৰ ৰাস্তা ঘাট এতিয়া কেনেকুৱা? ৰাস্তা ঘাট সুবিধা নাই, আপোনালোকে চালে সেইখিনি ৰাস্তা ইমান ঠিক নহয়, কিন্তু এনে বাকী মেইন এইগিলা পাকা চাকা এইগিলা টেনচন নাই। হয় হয়। আৰু দাদা কি কি খেতি কৰে? আমি বাগনা খেতি কৰো আৰু মূলা চুলাৰ মূলা খেতি কৰে। এই লাওৰ বাগান ৰুইছো। লাও আছে এতিয়াতো এইবিলাক। আৰু এটা কথা যে এই বেঙেনা খেতিটো যেতিয়া শেষ হ'ব, বেঙেনা খেতি শেষ হোৱাৰ পাছত ইয়াত আকৌ কি খেতি লগাব? আমি পাতা পেলাম। মৰাপাটৰ খেতি কৰিব বন্ধুসকল। আচলতে বন্ধুসকল কি হয় যে ইয়াত 12 মাহে খেতিটো চলি থাকে। মানে আমাৰ সিফালে যেনেকে শালি ধানৰ মাত্ৰ খেতি কৰে, ইয়াত তেনেকুৱা নহয়। এটা খেতি চপোৱাৰ পাছত আন এটা খেতি তেওঁলোকে লগায়, ন দাদা? এতিয়া এই যে আপোনালোকে বেঙেনাৰ যিটো বাগানখন দেখিছে, এই বেঙেনাৰ খেতি চপোৱা বা শেষ হোৱাৰ পাছত তেওঁলোকে এই একেডৰা মাটিতে আকৌ মৰাপাটৰ খেতি কৰিব। আৰু দাদা, মৰাপাটৰ উৎপাদন কেনেকুৱা হয় ইয়াত? বৰ্তমানতো এবাৰতো দাম নাই না, এবাৰ দাম মৰাপাটৰ দাম নাই, এবাৰ দাম কম। আমাৰ খৰচা দি মেকাবে নহয়। সেইটো কিয় হৈছে বুলি ভাবে? এইটো আমাৰ ধৰক 500 টাকা হাজিৰা লৈ কাটবা লাগে আৰু ধুবা লাগে। আমাৰ এবাৰ পৰ্তাই নপৰে। আমি বিক্ৰী কৰা নাই, আমাৰ ঘৰত আছে, ঘৰতে আছে 50-60 মন মান আছে। এইবাৰ কি মৰাপাটৰ বাজাৰটো ভাল নহয় নেকি? ভাল নহয়। অইন বছৰেতো ভাল আছিলে। 2200 কৰি আছিল। কিহত এইটো? কুইণ্টল? কুইণ্টল নহয়, মন। মন 2000 ৰ পৰা 2200 টকা লৈকে। যোৱা বছৰ আছে। এবাৰ আৰু হৈছে 1500, 1400, 1600 এনেকৈ হৈছে। গতিকে এবাৰ খৰচা দি মেকাবে নহয় আমাৰ। খৰচা দি মেকাবে নহয়। হয় বন্ধুসকল, যোৱাবাৰ মানে যিটো মৰাপাট এখেতসকলে উৎপাদন কৰিছিলে, তেওঁলোকে দামটো পাইছিলে 2200 টকালৈকে পাইছিলে। 2200, কেতিয়াবা 2500 টকালৈকে তেওঁলোকে পাইছিলে। কিন্তু ইবাৰে 1500 টকালৈকেহে সেই 1 মন মৰাপাটৰ দাম গৈছে, ন দাদা? গতিকে তেওঁলোকৰ আচলতে মৰাপাট খেতিৰ যিখিনি খৰচ, সেইখিনি আচলতে মেকআপ নহয় বুলি কৈছে। কিহৰ কাৰণে দামটো কমিছে দাদা? এতিয়া চৰকাৰেহে গম পাব। চৰকাৰে কিবা। ঠিক আছে। এতিয়া আপোনালোকক মই ইয়াত দেখাইছো বেঙেনা খেতিৰ যিখন বাগান। আচলতে এয়া লমা লমে বন্ধুসকল, লমা লমে বেঙেনা লাগি আছে। এয়া চাওক বন্ধুসকল, এয়া চাওক, বজাৰত যে আমি বেঙেনা দেখো, এই বেঙেনাবিলাক একদম লমা লমে এনেকে লাগি আছে। প্ৰতিটো গছতে বন্ধুসকল এনেকে একদম সতেজ সতেজ বেঙেনা আপোনালোকে দেখিব। এইটো চাওক, গছডাল আচলতে এইটো হালি গৈছে বন্ধুসকল। ইমানে বেঙেনা আচলতে মানে হেৰি লাগিছে এডাল গছত, গছবিলাক হালি গৈছে। ঠিক আছে, আহক দাদা, ইফালে যাওঁ এতিয়া আমি। কোন ক্লাছত পঢ়া? এয়া বন্ধুসকল, মোৰ লগত কিছুমান সৰু ল'ৰা ছোৱালী আছে ঈশ্বৰ অঞ্চল। তোমালোকে আহা, ইফালে আহা। তুমি আহা, লাজ কৰিছে। ক্লাছ 1ত পঢ়া ন? এইটো তোমালোকৰ কি হয়? তোমাৰ কি দেউতা? সেইটো কি হয়, দেউতা না খুৰা? খুৰা। খুৰা। এইফালে চাওক বন্ধুসকল, এই গোটেইকেইটা ল'ৰা ছোৱালী আচলতে স্কুলত পঢ়ে এতিয়া। ক্লাছ 1ত পঢ়া তুমি ন? ছাৰ বাইদেউসকলক কেনেকুৱা লাগে? এতিয়া চাওক বন্ধুসকল, মই দাদাৰ বেঙেনা বাগানখন চাব আহিলো, কিন্তু দাদা ইমান আমাক ভাল পাইছে মানে। এতিয়া চাওক, এনেকে বেঙেনা চিঙি চিঙি আমাক, মই দাদাৰ পৰা কৈছিলো যে দাদা দুটামান বেঙেনা দিয়ক, মই পইচা দিম, কিন্তু দাদাই একদম চব মানা কৰি দিছে। দাদা এতিয়া বিনা পইচাত আমাক বেঙেনা এনেকে চিঙি দিব। এয়া চাওক বন্ধুসকল, আচলতে চৰ অঞ্চলৰ মানুহৰ মৰমটো আপোনালোকে ইয়াৰ পৰা এটা উপলব্ধি কৰক, যে চৰ অঞ্চলৰ
মানুহবিলাকক আচলতে বিভিন্নজনে বিভিন্ন ধৰণে কিছুমান অভিযোগ আনে বা বিভিন্ন ধৰণৰ কিছুমান কথা কয়, কিন্তু আচলতে তেনেকুৱা নহয়। মই আজি বাঘমাৰা যিটো চৰ আছে সেই চৰ অঞ্চলৰ এটা বেঙেনা খেতিত আছো। ইয়াত দাদা মোক লমে চাওক 1 মোনা বেঙেনা আচলতে ছিঙি দি আছে, আৰু মই পইচা দিম বুলি কৈছিলো বন্ধুসকল, চব মানা কৰি দিছে, পইচা নালাগে, এনে লৈ যাওক বুলি ক'লে। এয়া চাওক 1 মোনা, ইয়াত কমচে কম 3-4 কেজি মান বেঙেনা হ'ব বন্ধুসকল। এয়া চাওক ওচৰৰ পৰা আপোনালোকক মই দেখাই দিছো। আৰু দাদাৰ মৰমটো চাওক, যে দাদাক মই কৈছিলো যে পইচা দিম বুলি, কিন্তু দাদাই কৈছে পইচা নালাগে, মই এনে দিম। তো দাদাক বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ।